আসলে সমজিলা কনসেপ্টটো কনফিউজনিং কারণ এই রঙিয়াবাসীয়ে দীর্ঘদিন ধৰি ৰঙিয়া জিলাৰ কাৰণে আবেদন নিবেদন কৰি আছিল এই কথাটো সকলোৰে অৱগত জিলা আমি নাপালো জিলাৰ খলনি পিছত অসম চৰকাৰে এটা ব্যৱস্থা কৰিলে যে সমজিলা দিয়া হ'ব সকলো ঠাইতে আৰু সমজিলাটো সমষ্টি ভিত্তিক চৰকাৰে দিয়া অধিসূচনা মৰ্মে আৰু সমষ্টি ভিত্তিক হলে আগতে আমাৰ ৰঙিয়া মহকুমা আছিল মহকুমাটোৰ ক্ষমতা শেহতীয়াভাৱে দুটা আছিল তাৰে তিনিটাৰ একাংশ আছিল হাজোৰ একাংশ গুৱাহাটী মহকুমাৰ একাংশ আমাৰ ইয়াত আছিল আমাৰ সাৰ্ভিসটো ৰঙিয়াৰ পৰা চলিছিল যেতিয়াৰ পৰা সমজিলা হল মহকুমাৰ পূৰ্ব পৰিসীমাটো নাথাকিলে বৰং সমষ্টি ভিত্তিক গোটেই কথাখিনি আহিল আৰু মহকুমা প্ৰশাসন হৈ থাকোতে আমাৰ মহকুমাৰ পৰিসীমাটো থাকোতে মহকুমা প্ৰশাসনৰ পৰা আমি যেটো ফেসিলিটি চৰকাৰী সেৱা আমি যেটো পাইছিলো বা যেটো চৰকাৰী কাৰ্যালয়ৰ পৰা যেটো সেৱা ইয়াত আছিল ৰঙিয়াৰ পৰা পৰিচালিত হৈ আছিল এটা এটাকে সেইবিলাকো ইয়াৰ পৰা কৰ্তন কৰিব ধৰিলে শেহতীয়াভাৱে নিৰ্বাচন বিভাগৰ কাৰ্যালয়টো ইয়াৰ পৰা স্থানান্তৰিত কৰিলে আৰু এটো কোনো গম নপোৱাকৈ সেই কথাটোত ৰঙিয়াবাসী যথেষ্ট ক্ষোভিত হৈছে কাৰণ সমজিলাৰ এটা ধাৰণা দিয়া হৈছিল সমজিলা যিদিনা ইয়াত উদ্বোধন কাৰ্যসূচী চলে যে সমজিলাৰ জৰিয়তে ৰঙিয়াৰ বহুখিনি ৰঙিয়ালৈ ক্ষমতা বিকেন্দ্ৰীকৰণ হ'ব বা বিভিন্ন অঞ্চললৈ হ'ব কিন্তু হল বিপৰীত ৰঙিয়াত পূৰ্বত থকা যিখিনি ৰঙিয়াত চৰকাৰী সেৱা আছিল সেইখিনিও কৰ্তন কৰা হ'ল আৰু এনে এটাকৈ যদি এনেকুৱা ধৰণৰ ৰঙিয়াৰ গোটেই ক্ষমতাটো ৰঙিয়াৰ প্ৰশাসনিক গোটেই ক্ষমতাটো কৰ্তন কৰা ৰঙিয়াবাসী সাংঘাতিক ধৰণে দুৰ্ভোগ ভুগিব কাৰণ নিৰ্বাচনী বিভাগৰ কাৰ্যালয়টো এনেকুৱা এটা বিষয় নহয় যে দলীয় ৰাজনীতি কৰা মানুহ বা দলীয় ৰাজনীতিৰ কেৱল বিষয় নহয় এটো সৰ্বস্তৰৰ মানুহৰ প্ৰয়োজনীয় বিষয় এটা কাৰণ সকলো ভোটাধিকাৰ থকা মানুহ সকলো ভোটাধিকাৰৰ কাৰণে যেতিয়া ইলিজিবল হ'ব তেতিয়াই তেওঁলোকে নিৰ্বাচনী কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবলগীয়া হৈ যায় ভোটাৰ কাৰ্ড সুধৰণিৰ কাৰণে যোগাযোগ কৰিবলগীয়া হৈ যায় ইলেকশ্যনৰ লগত যিবিলাক মানুহ ইলেকশ্যন অৱতীৰ্ণ হ'ব আমাৰ পঞ্চায়ত লেভেলতে যদি কওঁ একদম সাধাৰণ শ্ৰেণীৰ যিবিলাক মানুহ পঞ্চায়ত প্ৰতিনিধি হ'ব বিচাৰে বা খোজে তেওঁলোকে নানান ধৰণৰ দুৰ্ভোগ ভুগিব আমিনগাঁৱলৈকে অহা যোৱা কৰাৰ নামত আৰু এইটো এটা বোধহয় পৃথিৱীত এটা ভাৰতবৰ্ষতটো নায়েই আমি খবৰ লৈ এইটো জানিব পাৰিছোঁ পৃথিৱীতে বোধহয় এইটো এটা নোহোৱা নোপোজা কথা যে এখন জিলাৰ মাজত আমি ৰঙিয়াবাসী কামৰূপ জিলাৰ বাসিন্দা কামৰূপ জিলাৰ মাজত ৰঙিয়া আৰু আমিনগাঁৱৰ আমাৰ জিলা মুখ্য কাৰ্যালয় আমিনগাঁও আৰু ৰঙিয়াৰ মাজত এখন টুলগেট আছে সেই টুলগেট আছে চৰকাৰী পলিচি মতে দিছে এইটো এটা সুকীয়া বিষয় সেইটো বিৰোধিতা বহুত চলিছে বা কৰিবলগীয়া প্ৰসংগটো কিছু সময় বাদ দিও যদি ভাবোঁ আমি এখন জিলাৰ বাসিন্দা হিচাপে মুখ্য কাৰ্যালয়লৈ যোৱাৰ পথত আমি টুলগেট ভৰিব লাগে টুল টেক্স ভৰিব লাগে এইটো এটা অদ্ভুত কথা নোহোৱা নোপোজা কথা আৰু এই কথাটোকে ক'ব বিচাৰিছোঁ যে বোধহয় পৃথিৱীত ক'তো নাই যে জিলাৰ মুখ্য কাৰ্যালয়লৈকে গৈ টুল টেক্স ভৰি যাব লাগে গতিকে এইবিলাক ইমান চিৰিয়াছ কথা এইবিলাক কথাত ৰঙিয়াবাসীক ইমান হাৰাশাস্তি কৰিবলৈ গৈ আছে আৰু ইমান হাৰাশাস্তি ভুগিছে কোনোবাই প্ৰতিবাদ কৰা নাই সেইটো এটা বেলেগ বিষয় কিন্তু এইবিলাক কথা আচলতে দুৰ্ঘৰ প্ৰতিবাদ হোৱা উচিত আৰু এই যিবিলাক ৰঙিয়াবাসীক কৰা এই যিবিলাক ৰঙিয়াবাসীৰ নানান চৰকাৰী সেৱাৰ পৰা বঞ্চিত কৰাকে আদি কৰি ৰঙিয়াবাসী বাৰম্বাৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত টুলগেট ভৰাৰ যিটো ৰঙিয়াবাসীৰ শাস্তি এইবিলাকৰ পৰা আমি ৰঙিয়াবাসী আচলতে মুক্ত হ'ব লাগে এইটো আমাৰ প্ৰাপ্য এইটো আমাৰ অধিকাৰ এই কথাটো আমি নাগৰিক মঞ্চ আজি সভাৰ যোগে যে আমি দাবী জনাইছোঁ বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ কথা কৈ আছোঁ এটা কথা তেওঁ কৈছে যে নিৰ্বাচনী কাৰ্যালয়টো এইটো নিৰ্বাচন বিভাগৰ এটা নিৰ্বাচন আয়োগটো স্বতন্ত্ৰীয় অনুষ্ঠান আৰু নিৰ্বাচন আয়োগৰ এইটো এটা বিধি ব্যৱস্থা গতিকে ইয়াত চৰকাৰৰ কৰণীয় নাই এটা সম্পূৰ্ণৰূপে এটা বিভ্ৰান্তিকৰ কথা এটা মিছা কথা এটা সত্যৰ অপলাপ আচলতে এই যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্বাচন বিভাগৰ হওক জুডিচিয়াৰী এটা স্বতন্ত্ৰ অনুষ্ঠান আজি আপোনালোকে গম পায় যে গুৱাহাটী হাইকোৰ্টখন উত্তৰ গুৱাহাটীত নিব বিচাৰিছে এইটো সুপ্ৰিম কোৰ্টে নিব বিচাৰিছে এইটো নিব বিচাৰিছে ৰাজ্য চৰকাৰে এইটো ৰাজ্য চৰকাৰৰ পলিচিৰ কথা নিৰ্বাচন আয়োগে ক'ত নিৰ্বাচনী কাৰ্যালয়বিলাক হ'ব এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ক'ত বহাব এইবিলাক চৰকাৰী পলিচি গতিকে চৰকাৰী পলিচি হিচাপে ৰঙিয়াৰ পৰা এইটো স্থানান্তৰিত কৰিব বিচাৰিছে এইটো নিৰ্বাচন আয়োগৰ কোনো কাম নাই নিৰ্বাচন আয়োগে কেৱল নিৰ্বাচনটো কণ্ডাক্ট কৰে তেওঁলোকে যি সময়ত নিৰ্বাচন পৰিচালিত হয় সেই সময়ত নিৰ্বাচন আয়োগে কৰে কিন্তু এনে নৰ্মেল অৱস্থা ইনফ্ৰাষ্ট্ৰাকচাৰটো ক'ত হ'ব কাৰ্যালয়টো ক'ত হ'ব এইটো কথা চৰকাৰী পলিচিৰ অন্তৰ্গত কিন্তু এই কথাটোকে ৰাইজক বিভ্ৰান্ত কৰিবলৈ তেওঁ গোটেই কথাটো নিৰ্বাচন আয়োগলৈ ঠেলিছে আৰু এইবিলাক কথা আচলতে কোনো দায়বদ্ধ জনপ্ৰতিনিধি এনেকুৱা কোৱাটো উচিত নহয় এই কথাটোত আমি যথেষ্ট মৰ্মাহত হৈছোঁ দুখ পাইছোঁ